দৰঙত আজানপীৰ জিকিৰ জাৰিৰ ৰাজ্যিক সমাৰোহৰ প্ৰস্তুতি। দৰঙৰ নৱগঠিত আজানপীৰ জিকিৰ আৰু জাৰি ঐক্য মঞ্চই আগন্তুক শিল্পী দিৱসত অনুষ্ঠিত কৰিব এখন ৰাজ্যিক জিকিৰ আৰু জাৰি সমাৰোহ। আজি মঙলদৈ নগৰবাসী কৰিমীয়া মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত জিকিৰ শিল্পী কামালউদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন সভাত জিকিৰ আৰু জাৰি অধিক প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব প্ৰদান কৰা হয়। সভাৰ অন্তত কামালউদ্দিন আহমেদ ওৰফে উমৰ ফাৰুকে এআইন লাইভক কি ক'লে এবাৰ শুনক। নগৰবাসীৰ পৰা মজনুৰ হকৰ এক প্ৰতিবেদন এআইন লাইভ। জিকিৰজাৰী ঐক্যমঞ্চ দৰং জিলা বিশেষকৈ এটা জিকিৰৰ লগতে সংগতি ৰাখি সমান্তৰালভাৱে বৰগীতক কেনেকৈ জনমানসত উপস্থাপন কৰিব পাৰি আৰু এটা সাংস্কৃতিক দিশত আগুৱাই লৈ নতুন প্ৰজন্মৰ ক্ষেত্ৰত এটা সমন্বয়ৰ বাৰ্তা দিব পাৰি, সেই উদ্দেশ্যেৰে আজি এখনি গঠনমূলক সভা নগৰবাসীৰ এখন উচ্চ শিক্ষাৰ কেন্দ্ৰত আয়োজন কৰা হৈছিলে আৰু তাত আমি বিভিন্ন ধৰণৰ সিদ্ধান্ত লৈছোঁ আৰু প্ৰথম সিদ্ধান্তটোৱে সেইটো অহাবেলি জানুৱাৰী মাহৰ 17 তাৰিখ যিহেতুকে শিল্পী দিৱস আছে, 26 তাৰিখ যিহেতুকে গণৰাজ্য দিৱস আছে, তাৰ লগতে আমি সংগতি ৰাখি আমাৰ অনুষ্ঠানটো ৰূপায়ণ কৰিবলৈ আমি চেষ্টা কৰিম আৰু সকলো শিল্পী যিমানবোৰ আছে দৰং জিলাই নহয় অসমৰ বিভিন্ন প্ৰান্তত থকা শিল্পীবোৰক আমি একত্ৰিত কৰাৰ লগতেই আৰু আমাৰ যিবিলাক ঐক্য ব্যক্তি আছে এই অজ্ঞাত বা ঐক্য ব্যক্তিবিলাকক আমি লগত লৈ আমাৰ অনুষ্ঠানটো ৰূপায়ণ কৰিম, তাৰ জৰিয়তে যাতে আমাৰ মাজত পুনৰবাৰ কৈছোঁ এটা সমন্বয় স্থাপন হয় আৰু সেই উদ্দেশ্যেৰে আজিৰ সভাখন আমি আয়োজন কৰিছিলোঁ। আৰু এই সভাখনত বিভিন্নজনে বিভিন্ন মত পোষণ কৰিছে, তাৰ মাজতেই আমাৰ বিশেষভাৱে ওমৰ ফাৰুক দাদা তেখেত উপস্থিত থাকি আমাক বিশেষকৈ ক্ৰমবৰ্ধমান দিশত সভাখন আগুৱাই নিয়াত সহায় কৰিছে, তাৰ লগতে আৰু প্ৰায় 100জনতকৈ বেছি লোক উপস্থিত থাকি আমাক যি আজি সভাখনৰ সুস্থ বৰ্ধন কৰিলে তাৰ কাৰণে আমি তেওঁলোককো আপোনাৰ চেনেলৰ জৰিয়তে অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি এই পবিত্ৰ আমাৰ যি মাজাৰ, এই মাজাৰৰ যি প্ৰাংগণত প্ৰাথমিক বিদ্যালয়ত যি সভা অনুষ্ঠিত হ'ল জিকিৰ জাৰি ঐক্যমঞ্চ দৰং জিলাৰ, আজি সভাত মাননীয় সভাপতি আফজাল চাহাব প্ৰমুখ্যে জিকিৰ শিল্পীসকলৰ তথা জিকিৰক ভাল পোৱা যিখিনি ব্যক্তি উপস্থিত থাকিল তেওঁলোকৰ গঠনমূলক পৰামৰ্শ আৰু শিল্পী সুলভ জাতীয় যিটো চেতনাবোধ এইখিনি দেখা পাই তেওঁলোকৰ বক্তব্য শুনি আমি নথৈ আনন্দিত হৈছোঁ আৰু এনেধৰণৰ উৎসাহী আৰু এটা কৰ্ম দক্ষতাৰ যিটো মন বান্ধি মাৰ বান্ধি থিয় হ'বৰ কাৰণে যিটো উদ্যোগ লৈছে, এই উদ্যোগে নিশ্চয় এটা পৰৱৰ্তী সময়ত অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত জাতি গঢ়াৰ এটা মালা হ'ব বুলি মই আশা কৰিছোঁ আৰু এই ঐক্যমঞ্চৰ জৰিয়তে দৰং জিলা তথা গোটেই অসমতে এটা প্ৰভাৱ পেলাব পাৰিব, কাৰণ আজিৰ সভাত যিখিনি উপস্থিত থকা ব্যক্তিসকলৰ যিটো মন্তব্য, তেওঁলোকে কোনোবা ব্যক্তি যদি এই ঐক্যমঞ্চৰ লগত জড়িত নাই, কোনোবা শিল্পী যদি বাদ পৰি যায় তেওঁলোকৰ ঘৰলৈকে গৈও আহ্বান জনাব। এনে মহান অনুভৱ আৰু এওঁলোকে এটা অনুভৱ কৰিছে যে আমি সকলোৱে মিলি যাতে শংকৰ আৰু আজানক যিটো অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত যি অৱদান আগবঢ়াই থৈ গৈছে তেওঁলোকক লৈ এটা পৰৱৰ্তী সময়ত যে বৰগীত আৰু জিকিৰৰ কৰ্মশালা বা প্ৰতিযোগিতা আয়োজন কৰিব আৰু সেই প্ৰতিযোগিতা বা কৰ্মশালা আমাৰ প্ৰয়াত জিকিৰ শিল্পী আজমল চাহাবৰ স্মৃতিত হ'ব। এনেধৰণৰ যিটো মনোভাৱ এই চালুকীয়া অৱস্থাতে যোৱা 18 তাৰিখে এই মঞ্চ গঠন হৈছে, কিন্তু এই মঞ্চৰ আজি 18 তাৰিখে গঠন হোৱা যেন নালাগে,
যেন এক পুৰণা এটা অনুষ্ঠান আৰু ঠিক তেনেধৰণৰ মোৰ এটা অনুভৱ হৈছে আৰু যিসকল আজি সভাত উপস্থিত আছে তেওঁলোকৰ আশা কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত ময়ো প্ৰাৰ্থনা জনাইছোঁ যে এই অনুষ্ঠানে এটা প্ৰসাৰ লওক আৰু এটা আমাৰ সমাজত যাতে বাৰ্তা দিব পাৰে, ঐক্যৰ বাৰ্তা, শিল্পীৰ বাৰ্তা, তাকে আশা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।